থেকে দরগুজার করে দাও আল্লাহ নিশ্চয় আমরা কমজোর বান্দা এদের অসুস্থর মধ্যে পড়িয়া বহুত কিসিমের গুনাহ করে দিলি আল্লাহ হয়তো আমরার মধ্যে বহুত রোজা রাখছে না আল্লাহ রোজা না রাখলে আল্লাহ তোমার কাছে দরবারে হাজির হচ্ছে আল্লাহ মাফ করে দিও আল্লাহ জীবনে আমরা রোজা ভাঙবো না আল্লাহ জীবনে তোমার নাফরমানি করবো না আল্লাহ তোমাকে নারাজ করবো না আজি প্রায় 20,000 পৰা 25,000 মানুহ ইয়াত সমাগম হৈছে আমি একমাহ ৰোজা ৰাখি আজি ইয়াত ঈদৰ নামাজ দুই ৰাকাত নামাজ আদায় কৰি আল্লাহ তাআলাৰ ওচৰত বিশ্ব শান্তিৰ কাৰণে আমি দোৱা কৰিছোঁ আমাৰ ইমাম আমাৰ গাড়ীহেৰা জামি মছজিদ ইমাম মমসাদ মুফতি মমসাদ আহমেদ সাহাবে ইমামতি কৰি দোৱা কৰিছে আল্লাহ তাআলাৰ ওচৰত যাতে বিশ্বত শান্তি বাতাবৰণ সৃষ্টি হয় মানুহৰ মাজত ভাতৃত্ববোধ হয় আমি ঈদগাহ কমিটিৰ তৰফৰ পৰা সমূহ ভাৰতবাসীৰ লগতে অসমবাসীৰ লগতে আমাৰ লাহৰীঘাট মৰিয়াবাৰী অঞ্চলৰ সমূহ ৰাইজক শুভেচ্ছা জনাইছোঁ আৰু সকলোৰে যাতে মাজত ভাতৃত্ববোধ বা উন্নয়ন শান্তি শৃংখলা অটুট ৰাখে তাৰ আহ্বান জনাইছোঁ বিশেষকৈ এই যে আজি ঈদৰ দিনাখন কিছুমান উদণ্ড যুৱকে বাইকত 3জন 4জন উঠি পেলাই এটা মানে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে বিশৃংখল পৰিৱেশৰ সৃষ্টি কৰে এইটো যাতে কৰিব নোৱাৰে সচেতন যুৱকসকলে সচেতন সমাজৰ সমাজহিত ব্যক্তিসকলে সচেতন ব্যক্তিসকলে যাতে এই বস্তুটো নিয়ন্ত্ৰণ কৰে তাৰ কাৰণে মই আহ্বান জনাইছোঁ অসমবাসীৰ লগত আমাৰ লাহৰীঘাট অঞ্চলৰ প্ৰত্যেকজন ব্যক্তিৰ ঘৰলৈ সুখ আনে সকলোৰে মাজত ভাতৃত্ববোধ একতাৰ এনাজৰী কটকটীয়া কৰে সমাজৰ পৰা যাতে অসূয়া অপ্ৰীতি সকলো আঁতৰ কৰে তাৰ কামনা কৰিলোঁ আৰু সকলোৰে মাজত যাতে শান্তি বিয়পাই দিয়ে কাৰণ আমি সকলোৱে দেখি আছোঁ যে ইছলামৰ শব্দৰ অৰ্থ শান্তি আৰু আমাৰ মাজত এতিয়া যিধৰণে ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি চলি আছে তাৰ পৰা আঁতৰ হৈ আহি আজিৰ এই পবিত্ৰ দিনত যাতে সকলোৱে একেলগে ঐক্যবদ্ধভাৱে সমাজত শান্তি আনে একতাৰ এনাজৰী আৰু কটকটীয়া কৰে তাৰ কামনা কৰোঁ পবিত্ৰ ৰমজান মাহ শেষ হোৱাৰ পিছত আজি ইয়াত ঈদ উল ফিতৰৰ নামাজ বন্ধ কৰা হৈছে এই উপলক্ষে মই সকলোকে ঈদ উল ফিতৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজিৰ এই অনুষ্ঠানৰ যোগেদি মই আহ্বান জনাওঁ যে বিশ্বৰ মানৱ জাতিৰ মাজত শান্তি সম্প্ৰীতি আৰু ভাতৃত্ববোধ যাতে অটুট থাকে তাৰ বাবে সকলোৱে যাতে কাম কৰি যায়